নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ অকনি গণিত পাঠ্যপুথিৰ ষষ্ঠ অধ্যায় আৰু আজিৰ পাঠটোৰ নাম কি জানানে 10ৰ পৰা 20লৈ সংখ্যাৰ ধাৰণা ইয়াৰে আজি প্ৰথম অংশটো আলোচনা কৰিম এতিয়া এই প্ৰথম অংশত কিনো আছে চাওচোন আহা কিন্তু তাৰ আগতে আইতাই কোৱা এটা ৰজাৰ কাহিনী শুনুচোন আহা এইয়া চোৱা আইতাই এটা সাধু কৈছে আইতাৰ সাধু শুনো আহা এতিয়া আইতাই ৰজাৰ এটা সাধু কেনেকৈ 1 2 3 4 লৈ সাধুটো কৈছে আমি চাওচোন আহা বলা আমি আইতাৰ সাধু শুনো ইয়াত কৈছে এক আছিল ডাঙৰ ৰজা কও শুনা বৰ মজা এয়া চোৱাচোন ৰজা আছিল কেইজন এজন এক আছিল ডাঙৰ ৰজা কও শুনা বৰ মজা 2 দিন 2 ৰাতি বেমাৰত নেৰে ধাৰি পাতি এয়া চোৱাচোন ৰজাজনৰ কি অৱস্থা হ'ল ৰজাজনৰ 2 দিন 2 ৰাতি বেমাৰ হ'ল আৰু ধাৰি পাতি এৰিব নোৱাৰা হ'ল ধাৰি পাতি মানে কি জানানে হয় বিছনা একেবাৰে বিছনাত শুই আছে দেখিছানে কেইদিন হ'ল 2 দিন 2 ৰাতি ইয়াৰ পিছত কি হ'ল 3 দিনত কবিৰাজ আহিল দেখে ৰজাৰ জীৱন কাহিল এয়া চোৱাচোন কবিৰাজ আহিল কবিৰাজ মানে কি জানানে এয়া কবিৰাজ আহিছে চিকিৎসা কৰিবলৈ আৰু কবিৰাজে কি দিব ঔষধ দিব এয়া চোৱা কেইদিনত আহিল কবিৰাজ 3 দিনত ইয়াৰ পিছত কি হ'ল চাওচোন আহা 4 পালি ঔষধ দিলে ৰজাই নিতৌ এপালি গিলে আৰু কবিৰাজে 4 পালি ঔষধ দিলে এয়া চোৱা কবিৰাজে চালে আৰু চাই কবিৰাজে কি কৰিলে 4 পালি ঔষধ দিলে এয়া চোৱা 4 পালি ঔষধ দিলে 5-6 দিন এনেকৈয়ে গ'ল চোৱাচোন 5 দিনো গ'ল 6 দিনো গ'ল 7 দিনতো ভাল নহ'ল আৰু 7ৰ দিনতো কিন্তু ৰজাৰ ভাল নহ'ল ৰজাই ঔষধ খাই আছে কিন্তু ৰজাৰ ভালেই নহ'ল চোৱাচোন ৰজাই ঔষধ খাই আছে ইয়াৰ পিছত চাওঁ আহা 8 দিনত লগালে মাক ৰাণীয়ে দিলে গৰম ভাত এয়া চোৱাচোন 8 দিনৰ দিনাখন ৰজাই মাত লগালে তাৰ মানে ৰজাই ভাল পাইছে লাহে লাহে আৰু ৰাণীয়ে ৰজাক কি দিলে গৰম গৰম ভাত দিলে 9 দিনত বল পালে 10 দিনত ভাল পালে 9 দিনত ৰজাই বল পালে আৰু 10 দিনত একেবাৰে ভাল পালে তাৰ মানে ৰজাৰ বেমাৰ ভাল হ'ল এয়া চোৱা আইতাই কিমান ধুনীয়া এটা ৰজাৰ কাহিনী ক'লে ইয়াৰ পিছত কিছুমান প্ৰশ্নৰ উত্তৰ কৰো আহা ইয়াত কৈছে এতিয়া কোৱাচোন ইয়াত কৈছে কেইজন ৰজা আছিল ৰজা কেইজন আছিল বাৰু হয় এজন আছিল ৰজা আছিল এজন ইয়াত আকৌ সুধিছে কেইদিনত কবিৰাজ আহিল কেইদিনত আহিছিল বাৰু কবিৰাজ 3 দিনত আহিছিল 3 দিনত কবিৰাজ আহিছিল ইয়াৰ পিছত সুধিছে কেইপালি ঔষধ দিলে কবিৰাজে যে ঔষধ দিছিল কেইপালি দিছিল বাৰু কেইপালি দিছিল হয় 4 পালি দিছিল 4 পালি ঔষধ দিছিল ইয়াৰ পিছত আকৌ সুধিছে কেইদিনত ৰজাৰ মাত ওলাল এতিয়া তোমালোকে কোৱাচোন কেইদিনত ৰজাৰ মাত ওলাইছিল হয় 8 দিনৰ দিনা 8 দিনৰ দিনা ৰজাৰ মাত ওলাইছিল ইয়াৰ পিছত আকৌ সুধিছে কেইদিনত ভাল পালে এতিয়া ৰজাই কেইদিনত ভাল পালে বাৰু ৰজাই 10 দিনত ভাল পালে এতিয়া চোৱাচোন 10 দিনত ভাল পালে এয়া চোৱা এতিয়া এই যে আমি লিখিলো চোৱাচোন কি লিখিলো বাৰু 10 লিখিলো ইয়াত চোৱা এটা আমি 1 লিখিছো আৰু লগতে এটা আমি কি লিখিলো শূন্য লিখিলো তাৰ মানে 10
1 আৰু 0 এনেকৈ লিখিলে হয় 10 ইয়াৰ পিছত চাওঁ আহা ইয়াত কৈছে 1 ৰ পৰা 9 লৈ সংখ্যাবোৰ ক্ৰমত লিখো আহা ইয়াত আমি 1 ৰ পৰা 9 লৈকে সংখ্যাবোৰ লিখিব লাগে আহাচোন লিখো তোমালোকে দেখোন জানাই 1 ৰ পৰা 9 লৈ সংখ্যাসমূহ তোমালোকৰ মনত আছে বলাচোন আমি লিখো 1 2 3 4 5 6 7 8 আৰু এয়া ন দিয়াই আছে ইয়াৰ পিছত কৈছে 9টা লিচুৰ লগত এটা লিচু যোগ কৰিলে মুঠ লিচু কিমান হ'ব এতিয়া চাওঁচোন কিমান হ'ব এইয়া চোৱা আমাক লিচু দিছে আমি গণনা কৰো আহা আকৌ এবাৰ এয়া আমি গণনা কৰিম 1 2 3 4 5 6 7 8 9 এয়া চোৱা 9 কেইটা লিচু পালো 9 পালো এতিয়া 9ৰ লগত আকৌ আমাক যোগ কৰিবলৈ দিছে কি যোগ কৰিবলৈ দিছে কেইটা লিচু হয় আমাক এটা লিচু যোগ কৰিবলৈ দিছে এইয়া চোৱা এটা লিচু আমাক যোগ কৰিবলৈ দিছে এতিয়া যোগ কৰিলে কি হ'ব পাৰে বাৰু চাওঁচোন আহা 1 2 3 4 5 6 7 8 9 10 তাৰ মানে 9ৰ পিছত কি আহিব 10 আহিব এইয়া চোৱা 10টো আকৌ কেনেকৈ লিখিলো 1 আৰু এটা 0 দিলো 1ত 0 10 1 10 ইয়াক কয় 10 তাৰ মানে 10 এটা আছে কাৰণে আমি কওঁ 1ত 0 10 1 10 এটা 10 ইয়াৰ পিছত চাওঁ আহাচোন এই ছবি কেইখন ইয়াত কৈছে সিচৰতি হৈ থকা বস্তুবিলাক 10ৰ গোটত সজাওঁ আহা এতিয়া চোৱাচোন বস্তুবোৰ কেনেকৈ সিচৰতি হৈ আছে আৰু ইয়াক আমি 10ৰ গোটত সজাব লাগে এইয়া চোৱাচোন এই মণিগুটি কেইটা চোৱাচোন কেনেকৈ সবফালে পৰি আছে এতিয়া সেই মণিগুটি কেইটা কি কৰিছে চোৱাচোন এইয়া চোৱা এডাল মালা তেনেকৈ গাঁঠি দিলে আৰু এয়া চোৱাচোন পেন্সিল কেইডাল কেনেকৈ ইফালে ইফালে পৰি আছে আৰু এই পেন্সিল কেইডাল ধুনীয়াকৈ এনেকৈ বান্ধি দিলে কিন্তু পেন্সিল কেইডাল আছে 10 ডাল আছে এতিয়া আকৌ গণনা কৰি চাওঁচোন আহা কেইডাল আছে 1 2 3 4 5 6 7 8 9 10 ডাল পেন্সিল ঠিক তেনেকৈ মণিগুটিও কেইটা আছে আকৌ গণনা কৰি চাওঁচোন আহা 1 2 3 4 5 6 7 8 9 10 এতিয়া চোৱাচোন মণিগুটিও গাঁঠিলে আৰু পেন্সিলসমূহ এনেকৈ ধুনীয়াকৈ বান্ধি দিলে ইয়াৰ পিছত এয়া ফুল কেইপা চাওঁ আহা চোৱাচোন ফুল কেইপা কেনেকৈ আছে আৰু কেইপা ফুল আছে গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 পা ফুল আৰু 10 পা ফুল একেলগে এনেকৈ থোপা কৰি বান্ধি দিলে এয়া চোৱা এই ফুল কেইপা 10ৰ গোটত এনেকৈ বান্ধিলে ঠিক তেনেকৈ পেন্সিলো 10ৰ গোটত বান্ধিছে আৰু মণিগুটিও এনেকৈ 10ৰ গোটত সজাইছে গতিকে আমি আজি শিকিলো 1ৰ পৰা 10 লৈ সংখ্যাসমূহ তাৰ মানে আমি 10 কেনেকৈ পাই শিকিলো আৰু লগতে সিচৰিত হৈ থকা বস্তুবোৰ কেনেকৈ 10ৰ গোটত সজাব লাগে এয়াও শিকিলো এতিয়া আহাচোন আমি এটা প্ৰশ্নৰ উত্তৰ কৰো এইয়া চোৱা ইয়াত কি কৰিছে ইয়াত কৈছে গণনা কৰি মিলোৱা এতিয়া আমি ইয়াত গণনা কৰিব লাগে আৰু এইফালে সংখ্যা কেইটা দিয়া আছে আৰু আমি আস্তানি মিলাব লাগে আহাচোন আমি গণনা কৰো ইয়াত কেইটা আছে 1 2 3 4 5 6 7 8 এতিয়া এইফালে চাওঁচোন 8 ক'ত আছে দেখিছানে হয় এয়া আৰু আমি এনেকৈ আস্তানি মিলালো এতিয়া বল কেইটা আছে চাওঁচোন আহা বল আছে 1 2 3 4 5 6 এতিয়া এইফালে 6 আছে নে হয় আছে গতিকে আমি 6 লৈ এনেকৈ আস্তানি মিলাম আৰু ইয়াৰ তলৰ এই তৰা কেইটা গণনা কৰো আহা 1 2 3 4 5 6 7 8 9 10 10 এইফালে 10 দেখিছানে
হয় 1 আৰু 0 গতিকে আমি তালৈ এনেকৈ 8টা নিমিলাম এইয়া চোৱা আজি আমি 10ৰ বিষয়ে শিকিলো গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই অংশটি ইমানতে অন্ত পেলালো পৰৱৰ্তী অংশলৈ তোমালোকৰ লগত আকৌ উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ